মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক বৰ্গ আৰু বৰ্গমূলৰ বহুত সহজ নিয়ম শিকাম, যিটো শিকিলে তোমালোকে ধুনীয়াকৈ বৰ্গ আৰু বৰ্গমূল উলিয়াব পাৰিবা আৰু সময় খৰচ খুব কম হ'ব। তো চোৱা, এইটোৰ কাৰণে আমি শেষত 5 থকা যেনেকৈ ধৰা 15, 25, 35, 45 ইত্যাদিৰ আমি বৰ্গ আৰু ইহঁতৰ বৰ্গমূল উলিয়াব পাৰিম। তো তাৰ কাৰণে তোমালোকে চোৱা, মই প্ৰথমে দিছো 15। তো 15ক যদি বৰ্গ কৰো কিমান হয়? চোৱা, এনে যদি তুমি 15 পূৰণ 15 কৰা, সেইটো বা এনেকৈ 15 পূৰণ 15 কৰিলা, তেতিয়া তোমাৰ এইটো পূৰণ কৰোঁতে বহুত সময় লাগি যাব। কিন্তু এইটোৰ ইমান সহজ এটা নিয়ম আছে যে, চোৱা, 5 স্কোৱাৰক তুমি 25 লিখিলা আৰু 1 তুমি 1ৰ লগত তুমি এটা তাতকৈ 1 বেছি, তাৰ মানে 2, 1 into 2, 1 into 2 কিমান হয়? 2, এইটো তুমি দি দিলা, হৈ গ'ল। এতিয়া যদি তোমাক দিয়ে যে 35 স্কোৱাৰ ইকুৱেল কিমান হ'ব, তেতিয়া তুমি কি কৰিবা? এই 5 স্কোৱাৰত 25 লিখিবা আৰু 3 আছে ন, তাত 3 into 4, 3 into 4 কিমান হয়? 12, তুমি ইয়াত 12 বহুৱাই দিয়া। ইজি হয় ন? আচ্ছা, তাৰপিছত চোৱা, ইয়াত আৰু এটা দিলোঁ মই, ধৰা একেবাৰে ডাঙৰ এটা বস্তু, 125 স্কোৱাৰ, এইটো তোমাক উলিয়াব দিছে। একে নিয়ম, তুমি 5 স্কোৱাৰত 25 লিখিলা আৰু 12ৰ লগত তুমি কিমান এতিয়া পূৰণ দিব লাগিব? 13। তো 12 পূৰণ 13। তো আমি যদি নেওতা জানো, 12ৰ নেওতা বা 13ৰ নেওতা, তাতে পাই যাম 12 13 গুণে কিমান হয়। এতিয়া চোৱা, 3 দুগুণে 6, 3 1 গুণ 3, 1 2 2, 1 1 গুণে 1, 6 5 1, এইটো 1 5 6। বুজি পালানে? তো চোৱা কিমান ইজি হয়। আচ্ছা, এতিয়া আমি বৰ্গমূল উলিয়াম। তো সেই একে নিয়ম বৰ্গমূলৰ। তো যদি তোমাক দিছে বোলে যে 1225 আছে, তাৰ বৰ্গমূল উলিয়াব লাগে, তো তেতিয়া তুমি এই 25ৰ কাৰণে 5টো লিখিবা আৰু 12ক ভাঙিলে কি হয়? ওচৰে ওচৰে নাম্বাৰ দি ভাঙিবা। 12ক ভাঙিলে 3 into 4 হয়, তুমি সৰুটো দি দিলেই হৈ গ'ল, তাৰমানে 35 স্কোৱাৰ। আচ্ছা, এতিয়া তোমাক যদি দিয়ে 625, এইটোৰ বৰ্গমূল কিমান? তাৰ কাৰণে কি কৰিবা? তুমি 25ৰ পৰা 5 লিখি দিলা আৰু 6ক ভাঙিলে কি হয়? 2 into 3, তাৰমানে ওচৰে ওচৰে নাম্বাৰ হ'ব লাগিব। 2 into 3 সৰু যিটো আছে 2, সেইটো 2 দি দিলেই হৈ গ'ল। তাৰমানে বৰ্গমূল কিমান হ'ব? 25 হ'ব। বুজি পালানে? ঠিক আছে, তোমালোকে চেষ্টা কৰিবা। 225, তাৰপিছত 3025ৰ বৰ্গমূল উলিয়াবা।